ইহঁতে আপোনাৰ লগত ইমানখিনি কেনেকে কৰিব পাৰিলে? সেইখন ঘৰ আপুনি সজা ঘৰ হয়। মোক খেদিলে, কিন্তু আপোনাক কেনেকে পাৰিলে খেদিব? খেদি দিলে মোক বোৱাৰী। জানা, বৰ মৰমত মই মোৰ ল'ৰাটোক সকলোৱে ডাঙৰ কৰিছিলো। কপালৰ ঘাম মাটিত পেলাই বৰ কষ্ট কৰিছিলো মই তাৰ কাৰণে। নিজৰ কথা অলপো নাভাবিলো। ভোকে পিয়াহে কিমান ৰাতি পাৰ কৰিছো, কিন্তু কেতিয়াও মোৰ ল'ৰাক একো অভাৱ নিদিলো। আজি সেই ল'ৰাই মোক কয় মোৰ খৰচ উঠাব নোৱাৰে, তাৰ ইমান পইচা নাই। মই নাখাই থাকিলো হয়, কিন্তু ঘৰখনত মোক অলপ জেগা দিলে হয়। মা, আপুনি নাকাটিব, মই আছো নহয়, সেইখন ঘৰত থাকিব। আজিৰ পৰা সেই ঘৰখনক আপুনি আপোনাৰ নিজৰ ঘৰ বুলি ভাবিব নোৱাৰিবনে? বোৱাৰী অ, তুমি মোৰ ছোৱালী। মোৰ ছোৱালী থাকিলেও মোৰ বাবে এইখিনিয়ে কৰিলে হয় চাগে, কিন্তু মই তোমাক আৰু কষ্ট দিব নিবিচাৰো। মোৰ ল'ৰাই তোমাক বৰ কষ্ট দিলে। তোমালোকক চালো, হৈ গ'ল। ভালদৰে থাকিবা তোমালোক। মই আহো দিয়া। মা, আপুনি মোক আপোনাৰ ছোৱালী বুলি কেতিয়াও ভাবিব নোৱাৰিলে। আজি আপোনাৰ ছোৱালী থাকিব ক'লে আপুনি থাকিলে হয়। মোক আজি আপুনি পৰ কৰি দিলে। মা, মোৰ আপোন বুলিবলে তোমালোকেইটো আছা, তেনেকে নকবা। মই তোমাক সদায় নিজৰ ছোৱালী বুলিয়েই ভাবিছো। তেনেহলে আপোনাৰ এই ছোৱালীৰ কথা মানিব লাগিব। ক'তো যাব নোৱাৰিব আপুনি, সেইখন ঘৰত থাকিব লাগিব। ল'ৰাজন বৰ ভাল। কোন ল'ৰা মা? মোক ৰাস্তাৰ পৰা নিজৰ গাড়ীত উঠাই লৈ খুৱাই বোৱাই নতুন কাপোৰ কিনি দিলে। আজি মই তোমালোকৰ ওচৰত আহিব পাৰিলো একমাত্ৰ তাৰ বাবে। ঈশ্বৰে মংগল কৰক, তাৰ মনৰ আশাবোৰ পূৰণ কৰক। কিবাকে পৰীক লৈ আহা। এইটো ইনজেকশ্যন তাইক নিদিলে ইমান দিনৰ কষ্ট মোৰ অথলে যাব। প্লিজ ৰিকুৱেষ্ট কৰিছো, লাষ্ট বাৰৰ বাবে মোক এইখিনি হেল্প কৰি দিয়া। মই ভাবিছো সেইবাৰ আমি পাহিক জনাই দিলেই ভাল হ'ব নেকি পল্ডা? তাই মোৰ হেল্প নলয়, তুমিতো জানাই। এবাৰ পৰী সুস্থ হৈ যাওক, তাৰ পিছত তাই মোক যি শাস্তি দিব মই মানি ল'ম। জানা মিমি, মই ভগৱানৰ পৰা দুটা বস্তুই বিচাৰো। এটা হ'ল পৰী সুস্থ হৈ যোৱাটো, আৰু পাহিৰ চৰকাৰী চাকৰি এটা। ইমান ভাল কেনেকে পাব পাৰা তুমি পল্ডা? মই নাভাবো পাহিৰ বাবে তোমাতকে ভাল লাইফ পাৰ্টনাৰ এইটো জনমত আন কোনোবা হ'ব পাৰিব। তোমাৰ ভাল পোৱাত কোনো স্বাৰ্থ নাই, নিস্বাৰ্থ ভাল পোৱা। নিজৰ বাবে তুমি ভাবিব এৰি দিলা পল্ডা, কেৱল পাহিৰ দুখবোৰ নাইকিয়া কৰিব বিচাৰা। কি ভাবি আছা তুমি? কোৱা আকৌ, শেষবাৰৰ বাবে মোক হেল্পটো কৰি দিব পাৰিবানে? পল্ডা, কৰি দিম তোমাৰ হেল্প। বিয়াৰ আগতে তুমি মোক ইমান দামী দামী গিফ্ট দিছিলা, আৰু এতিয়া 50,000 টকা এটা দিবলৈ ইমান টান পাই আছা। খৰচ উঠাব নোৱাৰা যদি বিয়া কিয় পাতিছিলা মোক? প্ৰতি মাহে তোমাৰ ইমান খৰচ লাগেনে? মোৰ ইনকামতো চাব লাগিব। এটকা ইনকাম কৰিলে 2 টকা তোমাক দিব লাগে। ইমান খৰচ তোমাৰ। অভাৰ ডিউটিটো কৰিব নোৱাৰো। অফিচৰ কাম শেষ কৰি তোমাক ঘৰত আহি ভাত বনাই খুৱাব লাগে। ভাতকেইটা বনাবও নিশিকিলা আজিলৈকে। কিয় শিকিব লাগে মই? তুমি আছাই নহয়। মই এনেই বুঢ়া এটালৈ বিয়া হৈছো দে। ভাতো তোমাৰ বনাই খুৱাব লাগিব আৰু পইচাও দিব লাগিব। শুনা, বহুত ভালকে তোমাক কৈ আছো, কাইলৈৰ ভিতৰতে মই বিচৰা পইচা তোমাক দিবই লাগিব। তুমি তেজ বিক্ৰী কৰি আনা বা কিডনী বিক্ৰী কৰি আনা, মুঠতে মোৰ পইচা লাগিবই। টিনা, তুমি যেনেদৰে মোক জ্বলাই আছা নহয়, চাবা মই চাগে এদিন মৰি থাকিম। তুমি মৰাৰ আগত তোমাৰ সকলোবোৰ বেংক বেলেঞ্চ মোৰ নামত কৰিহে মৰিবা। নহলে কি জানিবা, তোমাৰ হাসি নহয় ছোৱালী এজনী, তাই যদি আহি সম্পত্তিৰ ভাগ বিচাৰে। টিনাক মই যিমানখিনি মৰম দিছো, তাৰে 1% মৰম পাহিক দিলে তাই মোক তাইৰ জীৱনটো কুটি দিলে হয়। বৰ লক্ষিমী আছিলে তাই, পইচাই পইচা আছিলে। পাহিয়ে মোৰ পৰা হেটকাৰ বস্তু এটা বিচৰা নাছিলে। মই মোৰ সুখৰ সংসাৰ শেষ কৰি পেলালো। মোৰ পৰী, মোৰ একমাত্ৰ ছোৱালী পাহিৰ লগতে মই তাইকো খেদি দিলো। মই মোৰ জীৱন নিজেই ধ্বংস কৰি পেলালো। মা, আৰু কিমান বছৰ মই পৰী কেনেদৰে চাম? তাই আৰু কিমান যুদ্ধ কৰিব? মোৰ বুকুখন বৰ বিষাই মা। নেকান্দিবি বাহি, তোৰ চাকৰিটো হলে পৰীক বাহিৰৰ ডক্তৰ দেখাবি নহয়, চাবি তাই সুস্থ হৈ যাব। মা, যদি চাকৰিটো নহয়, মা, ভগৱানে এনেকুৱা কৰিব নোৱাৰেনে? এদিন মই কামৰ পৰা আহি দেখো মোৰ পৰীবোৰ অপেক্ষা কৰি আছে। মই অহা দেখা পাই, মা তুমি আহিলা, মোৰ বৰ ভোক লাগিছে, মেগী অলপ বনাই দিবা।
ও মা, ভণ্টিৰ চাকৰি হ'ল নহয়? কি সঁচানে বাবা? আমাৰ আইজনীৰ চাকৰি হ'ল? কি ভণ্টিয়ে চাকৰি পালে? অঁ, ভণ্টিয়ে চৰকাৰী চাকৰি পালে। মা, তুমি দেউতাক ভাল খবৰটো জনোৱা। মই বজাৰৰ পৰা মিঠাই লৈ আহোঁগে। বলক মা, আমি ভণ্টিক লৈ আহোগে। আমাৰ ঘৰতে থাকিব পাৰিব। তোমাৰ অসুবিধা নহ'ব বোৱাৰী? তাইকতো তুমি? নাই মা, তাইক আপুনি লৈ আহোগে। ঘৰৰ কাম চব মই কৰিম। তাই চাকৰি কৰিব। মোক মাজে মাজে সৰু সুৰা গিফ্ট আনি দিলেই হ'ব। বহুদিন হ'ল আপোনাৰ ল'ৰাই মোক একো গিফ্টে দিয়া নাই। পইচা পাতিও হেনো দিনে দিনে কমি আছে। তাতে মা, ইমান বছৰ হ'ল মই মাক হ'ব পৰা নাই। পৰি আহিলে মোৰ ভাল লাগিব। মা, লগতে মই ভণ্টিৰ পৰা ক্ষমা বিচাৰিম। মই তাইক বহুত কষ্ট দিছো। একো নহয় বোৱাৰী, তুমি নিজৰ ভুল বুজি পালা নহয়, বৰ ভাল লাগিল। তোমাৰ কি বস্তু লাগে, গিফ্ট লাগে মোক ক'বা, মই আনি দিম নহয়। মাটিৰ চিলিণ্ডাৰত পইচা অলপ জমা আছে নহয়। মা, আপুনি বৰ ভাল। মই বহুত লাকি। ইমান ভাল এটা ফেমিলিত বিয়া হৈ আহিলো। বিয়াৰ ইমান বছৰ পিছতো মই আপোনালোকক নাতি নাতিনীৰ সুখ দিব পৰা নাই। আপোনালোকে এদিনো মোক সেই বিষয়ে একো কথা নুশুনালে। গাঁৱৰ মানুহে বহুত কথা শুনাই মোক, কিন্তু আপুনি সদায়ে মোক ছাপোৰ্ট কৰে। আপোনালোকৰ মৰমে মোক সলনি কৰি দিলে। মা, দুখ নকৰিবা, মই সদায় তোমাৰ লগত আছো বোৱাৰী। সন্তান নোহোৱাৰ দায় কেৱল নাৰী নহয়, পতি পত্নী দুয়োজনে ডক্তৰ দেখুওৱা উচিত। কাৰণ বহু সময়ত সমস্যাটো পুৰুষৰ দিশতো থাকিব পাৰে, কিন্তু আমাৰ সমাজত আজিও সকলো দুখ নাৰীৰ ওপৰত দিয়ে, যিটো একেবাৰে ভুল। মা, আপুনি ইমান বুজি পায়। আপোনাৰ ল'ৰাই এইখিনি বুজি পোৱা হ'লে তুমি এইবোৰ চিন্তা কৰি দুখ কৰি নাথাকিবা বোৱাৰী। মই বুজাম নহয় আৰু দুয়োজনকে ডক্তৰৰ ওচৰলৈ লৈ যাম। ঠিক আছে মা, বলক ভণ্টিৰ চাকৰি পোৱাৰ আনন্দত আজি স্পেচিয়েল কিবা বনাওগে। আৰু মা, ভণ্টিৰ ফোন নম্বৰটো দিবচোন, মই তাইৰ পৰাও ক্ষমা বিচাৰিম। প্ৰভু, তোমাক বহুত বহুত ধন্যবাদ। তুমি আগলৈও সকলোকে ভালে কুশলে ৰাখিবা। সোনকালে যাব লাগিব পলদা, পাহি ঘৰ আহি পাবই। চিন্তা নকৰিবা, তাই আহি পোৱাৰ আগতে আমি গৈ পাম। ড্ৰাইভাৰ কাৰলৈ আহি পাবহি, অকণমান ৰখা। আহিয়ে এইবোৰ গম পালে মোকো বহুত বেয়া পাব পলদা। কিয়? আমাৰ পৰি আছে নহয় মাকক বুজাবলৈ। আহিৰ লগত মোৰ সম্পৰ্ক বেয়া হোৱাটো মই নিবিচাৰো পলদা। এটা কথা কোৱা মিমি, পৰি সুস্থ হোৱাটো তুমি বিচাৰানে? বিচাৰো, কিন্তু এনেকে বিচৰা যদি ৰিস্ক ল'ব লাগিব। পৰি সুস্থ হৈ উঠিলে আটাইতকৈ সুখী কোন হ'ব কোৱাচোন? তাইৰ মাক পাহি। কিন্তু পলদা, তোমাৰ ইমান পইচা গৈ আছে, সেইটো লৈ 7টা ইনজেকচন দিয়া হ'ল। সিমান দামী, এটা ইনজেকচনৰ দাম 50 লাখ টকা। তুমি হয়তো পাহৰিলা মিমি, মই পাহিৰ কাৰণে মোৰ জীৱনটোকো দি দিব পাৰোঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম পাহিয়ে যাতে তোমাক অলপ বুজি পায়। সেয়া আৰু কেতিয়াও নহয়। তাইক নোকোৱাকে পৰীৰ হস্পিটেলৰ ফৰ্মত দেউতাক মই বুলি লিখা কথাটো গম পালে তাই জানো কেতিয়াও মোক বুজি পাব? তাই জানো আৰু কেতিয়াও মোৰ হ'ব? তাই মোক আৰু বেছিকে ঘিণ কৰিব, হয়তো পৰীকো মোৰ পৰা আঁতৰ কৰিব। পৰী, তোমাৰ মাৰ চাকৰিটো হ'ল। তুমি শুনি আছানে পৰী? তোমাৰ মাৰ হোটেলত আৰু কাম কৰিব নালাগে। তোমাৰ মায়ে শিক্ষকতাৰ চাকৰি পালে। তুমি শুনি ভাল পাইছানে? তোমাৰ মুখৰ এষাৰ বাট শুনিবলৈ কিমান বছৰ ধৰি মোৰ কাণখনে অপেক্ষা কৰি আছে। আৰু কিমান তোমাক এনেদৰে হুইল চেয়াৰত বহি জীৱনৰ লগত যুঁজি থকা দেখিম মই সহ্য কৰিব নোৱাৰো। মোৰ বুকুখন বৰ বিষায়। ভগৱানে কিয় মোৰ ইমান মৰম লগা পৰীজনীক ইমান কষ্ট দি আছে? ছাৰ, আপুনি দেখোন কৈছিলে গোটেইকেইটা ইনজেকশ্যন লগোৱাৰ পিছত তাই আগৰ দৰেই সুস্থ হৈ যাব, কিন্তু এতিয়ালৈকে কোনো লক্ষণেই দেখা নাই। देखिए, मैंने साथ में ये भी बताया था ओनली इंजेक्शन से नहीं होगा, उसको ऐसा लगना चाहिए कि उसके पापा उसको बहुत प्यार करते हैं। आपकी बेटी अंदर से जीना ही छोड़ दिया, उसको दिखाना होगा कि आप उसको कितना प्यार करते हैं। मैं जीवन चेष्टा करिलेও চাগে পৰীয়ে মোক দেউতাক বুলি কেতিয়াও মানি ল'ব নোৱাৰিব। সেইবাবে হয়তো তাই সিমান দিনেও সুস্থ হৈ উঠা নাই। এতিয়া এটাই শেষ ৰাস্তা আছে, পৰীৰ দেউতাকক ৰিকুৱেষ্ট কৰি যিকোনোৰ বিনিময়ত পৰীৰ ওচৰত আনিবই লাগিব। মই হাৰি গলো। আচলতে মোৰ ভাল পোৱাতে কিবা কমি থাকি যায়, সেইবাবে মই বিচৰা একোৱে নাপাওঁ। পাহিও চাকৰি পালে,
নকৰিও ভগৱান তোমাক যে কি বুলি ধন্যবাদ দিম আজি মই কিমান সুখী পাহি কিয় এতিয়াও আহি পোৱা নাই কোন দিনাটো এই সময়ত ঘৰ আহি পায় তাই যে কিমান সুখী হ'ব কিমান যে আনন্দ পাব তাই মা তই আহি পালি তোৰ কথাই ভাবি আছিলো হয়নে মা কিনো ভাবি আছিলে মোৰ কথা মা পৰি ক'ত হুইলচেয়াৰ ইয়াত তেনেকে পৰি আছে যে সেইফালে চা ভগৱানে তোৰ কথা সুধিলে মা তুমি আহিলা তোমাৰ ভাগৰ লাগিছে নহয়নে মা তুমি অকমান ৰেষ্ট লৈ মোক কিবা এটা খাবলৈ বনাই দিবা হ'ব পৰি মা মই সপোন দেখি আছো নে মা কওকচোন আমাৰ পৰিয়ে মোক মা বুলি মাতিছে সেয়া সপোন নহয় সেয়া বাস্তৱ তোৰ পৰি একেবাৰে সুস্থ হ'ল তোৰ পৰীৰ আৰু হুইলচেয়াৰৰ দৰকাৰ নাই তাই খোজ কাঢ়িব পাৰে কথা ক'ব পাৰে মোৰ কলিজা সুস্থ হ'ল বনাই দিম চব বনাই দিম তুমি যি যি খাই ভাল পোৱা চব বনাই দিম আগতে মই তোমাক মোৰ বুকুৰ মাজত খুৱাই লওঁ ভগৱান তোমাক বহুত বহুত ধন্যবাদ তুমি মোৰ কলিজাৰ টুকুৰাক আগৰ দৰে সুস্থ কৰি তুলিলা মা ভগৱানে মোক সুস্থ কৰিছে ঠিকেই কিন্তু এজন ছুপাৰ হিৰো আছে মা যিজনে তোমাক এদিন বদমাছ মানুহজনৰ পৰা বচাইছিল ছুপাৰ হিৰো তোমাক বৰ ভাল পায় মা লগতে মোকো জানা মা মই কেৱল কথাহে ক'ব পৰা নাছিলো মই তোমালোকৰ সকলোৰে কথা শুনিছিলো মই অসুস্থ হোৱা বাবে মোৰ নিজৰ দেউতাই ঘৰৰ পৰা খেদিলে মোৰ বাপেক হ'ব নিবিচাৰে আৰু তোমাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে মই কোনোদিনাও নাপাহৰো সেইবোৰ মা পৰিও সুস্থ হ'ল আৰু পাহিও চাকৰি পালে সেইবাৰহে ভগৱানে মোৰ সুধিলে এতিয়া তুমি কি কৰিবা পলদা ওচৰততো যাব নোৱাৰিম মই দূৰৰ পৰাই সদায় সিহঁতক আৰু সুখী কৰিবলৈ চেষ্টা কৰি থাকিম জানা মিমি যেতিয়া পাহিয়ে হোটেলত কাম কৰিছিলে মোৰ কিমান দুখ লাগিছিলে মই বুজাব নোৱাৰিম সেইটো মই বহুত কামৰ কোনো সৰু বৰ নাই সেইটো জানো কিন্তু মই কেতিয়াও বিচৰা নাই পাহিয়ে হোটেলত কাম কৰাটো তাইতো কেতিয়াও তোমাৰ হেল্প নলবই সেইবাবে তুমি মোৰ হতুৱাই তাইক গভৰ্ণমেণ্ট জব ট্ৰাই কৰিবলৈ গ'লা তাইও ভাবিলে এবাৰ চেষ্টা কৰি চাও পৰিক ভাল এটা লাইফ দিব পাৰিব আৰু তাই কষ্ট কৰিলে তাই কষ্টৰ ফলতহে চাকৰিটো পালে মা মিমিৰ লগত আপুনিও আৰু মোক একো নজনালে পল বাবাই মানা কৰিছিলে সেইবাবে তোক মই নজনালো মা সেইবোৰ ইমান সৰু কথা নহয় যদি পৰিৰ কিবা হৈ গ'লে হয় পল বাবাই হ'ব নিদিলে হয় খুব মৰম কৰে আমাৰ পৰিক জানো পাহি মই এনেকুৱা ল'ৰা ইয়াৰ বাহিৰে কাকো দেখা নাই ইমানখিনি মৰম দিয়াৰ পিছতো যেতিয়া পৰি সুস্থ নহ'ল তেতিয়া মোৰ ল'ৰা অবিৰ ওচৰত গৈ ভিক্ষা খুজিব বিচাৰিছিল পৰিৰ ওচৰত আহিবলৈ কিন্তু আমাৰ পৰি পল বাবাৰ চকুত পানী দেখি আৰু বহি থাকিব নোৱাৰিলে কেনেকৈ হৰাব পাৰিব তাইৰ ছুপাৰ হিৰ'ক মই ভাবিলো পৰি আপোনাৰ ওচৰত আছে তাই দেখোন ইয়াতো নাই ক'ত গ'ল তুমিতো নাযাবাই তাইয়ে গ'ল ছুপাৰ হিৰ' হবানে তুমি মোৰ দেউতা কোৱা না পৰি তুমি বহুত ভাল তুমি মোক বহুত মৰম কৰা আৰু মইও তোমাক কৰো মোৰ দেউতাই মোক খেদি দিলে নহয় মই পংগু আছিলো বাবে মোৰ দেউতাই মোৰ মাকো ভাল নাপায় বেলেগ বিয়া পাতিছে দেউতাই যদি বেলেগ বিয়া পাতিব পাৰে মায়ে কিয় নোৱাৰিব তুমি মোৰ দেউতা হৈ যোৱা না তুমি তোমাকো ভাল পোৱা তেনেহ'লে কোৱা না তুমি মোৰ মাক বিয়া পাতিবা পৰি তুমি আইতাৰ ওচৰত যোৱা মই এইবাৰ বহুত ডাঙৰ এটা ভুল কৰি পেলালো মই যদিও তোমাৰ পৰা ক্ষমা বিচাৰো তুমি ক্ষমা নকৰা মই জানো তোমাক নোকোৱাকৈ পৰিক লৈ ইমান ৰিস্ক ললো তোমাক নজনোৱাকৈ পৰিৰ দেউতাক হয় বুলি কৈ পৰিৰ চিকিৎসা কৰালো সেয়া হয়তো ভুল নহয় অপৰাধ হয় তুমি যদি বিচৰা মোক জেলতো দিব পাৰা মোৰ কোনো আপত্তি নাই পৰিৰ কিবা হ'লে হয়তো তোৰ জেলতে যাব লগা হ'লে হয় তই নিজকে কি বুলি ভাব মিমিয়ে মোক চব ক'লে আমাৰ বাবে তই বহুত কৰিলি এতিয়া নিজৰ বাবে জীয়াবলৈ শিক
মইতো নিজৰ বাবেই জীয়াই আছো তোমালোকেই মোৰ নিজৰ হোৱা তোমালোক সুখী হ'লেই মই সুখী জানো তুমি কেতিয়াও মোক বুজি নাপাবা মোৰ ভাল পোৱাকো বুজি নাপাবা আৰু ময়ো কেতিয়াও তোমাক নকওঁ হবানে তুমি মোৰ জানো নোহোৱা সেইটো জনমতটো নোহোৱা যদি অহা জনমত হোৱা যিমান বাৰ জনম লওঁ মই তোমাৰ বাবে বাট চাই ৰ'ম কি জানিবা এদিন তুমি মোৰ হোৱা